Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। বৰ্তমান স্পন্দন টিভিত সম্প্ৰচাৰিত হৈ থকা বৰষা যেতিয়া নামে চিৰিয়েলখনত বৰষা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। স্পন্দন টিভিত সম্প্ৰচাৰিত হৈ থকা বৰষা যেতিয়া নামে চিৰিয়েলখনত বৰষা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচল নামটো হৈছে ৰাজলক্ষ্মী দিহিঙীয়া। ৰাজলক্ষ্মী দিহিঙীয়া ঘৰ হৈছে শিৱসাগৰত আৰু তেওঁ জন্ম হৈছিল 7 আগষ্ট তাৰিখে। জনপ্ৰিয় অভিনেত্ৰী ৰাজলক্ষ্মী দিহিঙীয়া পৰিয়ালত মাক, দেউতাক আৰু এজন ভায়েক আছে। তেওঁৰ মাকৰ নাম হৈছে ৰুমি দিহিঙীয়া, দেউতাকৰ নাম হৈছে ঘন দিহিঙীয়া আৰু ভায়েকৰ নাম হৈছে কৌস্তৱ দিহিঙীয়া। ৰাজলক্ষ্মী দিহিঙীয়া শিক্ষাগত অৰ্হতা হৈছে তেওঁ স্কুল পঢ়িছিল বিদ্যাকুঞ্জ আৰু কলেজ পঢ়িছিল গড়গাঁও কলেজত। জনপ্ৰিয় অভিনেত্ৰী ৰাজলক্ষ্মী দিহিঙীয়াই অভিনয় কৰা কেইখনমান ধাৰাবাহিকৰ নাম হৈছে ৰাগ অনুৰাগ, বৰষা যেতিয়া নামে, নাহৰ, মধুলগন, উষা অনিৰুদ্ধ, একুকী তৰা পোহৰ, মৰমৰ বিয়া। আপোনালোকে বাৰু স্পন্দন টিভিত সম্প্ৰচাৰিত হৈ থকা বৰষা যেতিয়া নামে চিৰিয়েলখন চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।